এই পদাৰ্থবিলাকত যে কিছুমান পৰিৱৰ্তন সংঘটিত হয় সেই পৰিৱৰ্তনবিলাকক আমি ভৌতিক পৰিৱৰ্তন বুলি কোনবিলাকক ক'ম আৰু ৰাসায়নিক পৰিৱৰ্তন বুলি কোনবিলাকক ক'ম ভৌতিক পৰিৱৰ্তন সেইবিলাক য'ত পদাৰ্থটোৰ কেৱল অৱস্থাটোৰ পৰিৱৰ্তন হয় আমি চকুৰে দেখাত তাৰ পৰিৱৰ্তন হয় কিন্তু তাৰ ৰসায়নটোৰ কোনো সলনি নহয় পানীৰ ফৰ্মুলাটো H2O যেতিয়া বৰফখিনি বৰফ হৈ থাকিব তেতিয়াও তাৰ ফৰ্মুলা H2O হৈ থাকে পানীৰ ফৰ্মুলা যেতিয়া হি ভাপলে পৰিৱৰ্তন হৈ যায় পানীৰ ভাপ তাৰো ফৰ্মুলা H2O হৈ থাকে আৰু যেতিয়া হি পানী হৈ থাকে জুলীয়া অৱস্থাত থাকে তেতিয়াও তাৰ ফৰ্মুলা H2O হয় অৰ্থাৎ তাৰ ৰসায়নৰ কোনো সলনি নহয় য'ত ৰসায়ন সলনি নহয় বা য'ত নতুন পদাৰ্থ এটাৰ সৃষ্টি নহয় কেৱল পদাৰ্থটোৰ অৱস্থাহে সলনি হয় কি কৈছো ভালকে মন কৰিবা য'ত পদাৰ্থটোৰ কেৱল অৱস্থাৰ সলনি হয় তাৰ স্বকীয়তা সলনি নহয় বা তাৰ ৰসায়ন সলনি নহয় বা নতুন এটা পদাৰ্থৰ য'ত সৃষ্টি নহয় সেইবিলাকক আমি কি বুলি ক'ম ভৌতিক পৰিৱৰ্তন বুলি ক'ম আৰু য'ত কিবা এটা নতুন পদাৰ্থৰ সৃষ্টি হ'ব এটা নতুন ৰসায়ন সৃষ্টি হ'ব সেইবিলাকক আমি কি বুলি ক'ম ৰাসায়নিক পৰিৱৰ্তন আৰু এই ৰাসায়নিক পৰিৱৰ্তনবিলাকক আমি ৰাসায়নিক বিক্ৰিয়া বুলিও ক'ম বা ৰাসায়নিক বিক্ৰিয়া বুলিও অভিহিত কৰিম এতিয়া চোৱাচোন এইবিলাক কিছুমান এক্সাম্পল আমি ডাঙৰ কাঠ এটুকুৰা ললো গছ এজোপা কাটি ললো গছজোপা কাটি সৰু সৰু টুকুৰা কৰি পিচ পিচ কৰি একেবাৰে খৰিৰ জোখত কৰি পেলালো তেতিয়াও সেই পদাৰ্থটো কি আছিল যেতিয়া গছ হৈ আছিল তেতিয়াও সেই পদাৰ্থটো হয় কাঠ আৰু যেতিয়া আমি কাটি তাক টুকুৰা টুকুৰ কৰি পেলালো তেতিয়াও সেইখিনি কাঠেই হয় পদাৰ্থটোৰ যদিও আমি অৱস্থাৰ সলনি কৰিলো পদাৰ্থটোৰ ৰসায়ন সলনি হৈ যোৱা নাই বা পদাৰ্থটোৰ পৰা নতুন কিবা এটা পদাৰ্থৰ সৃষ্টি হৈ যোৱা নাই গতিকে হেতুক আমি কি বুলি ক'ম এটা ভৌতিক প্ৰক্ৰিয়া বুলি ক'ম বা এটা ভৌতিক পৰিৱৰ্তন বুলি ক'ম কিন্তু তাৰ পৰিৱৰ্তে যেতিয়া আমি এনেকৈ এই একেখিনি কাঠকে লৈ যদি আমি জ্বলাই দিওঁ আমি যদি কম্বাসন কৰো বা আমি যদি তাক দাহিত কৰো বা দহন কৰো এই দহন হ'ল এটা বিক্ৰিয়া দহন মানে হ'ল যেতিয়া কোনোবা এটা বস্তুৱে অক্সিজেনৰ লগত তীব্ৰভাৱে বিক্ৰিয়া কৰে তেতিয়াই বস্তুটো জ্বলি উঠে হেতুকে আমি কি বুলি কওঁ দহন হোৱা বুলি কওঁ এতিয়া মেইন কথাটো হেতু নহয় যে ইয়াক আমি দহন এই দহনটোক আমি ৰাসায়নিক বিক্ৰিয়া বুলি কলো কিয় হেতু আমাৰ কাৰণে ইম্পৰ্টেন্ট ওকে সো ৰাসায়নিক বিক্ৰিয়া বুলি ইয়াক কিয় কলো কাৰণ যেতিয়া দহন হ'ব ইয়াৰ পৰা কাৰ্বন ডাই অক্সাইড গেছ উৎপন্ন হ'ব প্ৰথম কথা আৰু লগতে ইয়াৰ পৰা আৰু বেলেগ বেলেগ কিছুমান পদাৰ্থ উৎপন্ন হ'ব বেলেগ পদাৰ্থ উৎপন্ন হ'ব গতিকে য'ত বেলেগ পদাৰ্থ উৎপন্ন হয় যিটো প্ৰক্ৰিয়াৰ দ্বাৰা বেলেগ কিবা নতুন পদাৰ্থ উৎপন্ন হয় সেই তেনেকুৱা ধৰণৰ প্ৰক্ৰিয়াবিলাককে আমি কি বুলি ক'ম এটা ৰাসায়নিক বিক্ৰিয়া বা এটা ৰাসায়নিক পৰিৱৰ্তন বুলি ক'ম এতিয়া চোৱাচোন এই মানুহজনে উশাহ লৈছে উশাহ লওঁতে তেওঁ কি ল'ব অক্সিজেন গেছ কিন্তু নিশাহত কি এৰি দিয়ে কাৰ্বন ডাই অক্সাইড গেছ গতিকে আমাৰ এই উশাহ নিশাহৰ যিটো প্ৰক্ৰিয়া বা আমাৰ যিটো শ্বসন প্ৰক্ৰিয়া হেতু তাৰ মানে কি হয় এটা ৰাসায়নিক প্ৰক্ৰিয়া তাত এটা ৰাসায়নিক বিক্ৰিয়া সংঘটিত হৈ আছে শ্বসন এটা ৰাসায়নিক বিক্ৰিয়া কাৰণ আমি কাৰ্বন ডাই অক্সাইড এৰি দিছো অক্সিজেন লোৱাৰ বিপৰীতে যিটো বস্তু আমি লৈছো তাৰ এটা পৰিৱৰ্তন ঘটিছে এটা নতুন পদাৰ্থৰ সৃষ্টি হৈছে ওকে এতিয়া নেক্সট এই এক্সাম্পলটো আমি অলৰেডি আলোচনা কৰিলো এই ৰাবাৰ এডাল টানি দিছো ৰাবাৰ এডাল আমি টানি দীঘল কৰি দিছো আকৌ এৰি দিছো ছুটি হৈ গৈছে সো ৰাবাৰ এডাল আমি টানি দীঘল কৰিলে বা হি ছুটি হৈ গলে ৰাবাৰটো ৰাবাৰ হৈ আছে সেই পদাৰ্থটোৰ কিবা পৰিৱৰ্তন হৈছে জানো নতুন পদাৰ্থৰ তাত সৃষ্টি হৈছে জানো নাই হোৱা গতিকে আমি এই এনেকুৱা ধৰণৰ পৰিৱৰ্তনবিলাকক আমি কি বুলি ক'ম ভৌতিক পৰিৱৰ্তন বুলিয়ে ক'ম এতিয়া খুব ইন্টাৰেষ্টিং এটা এক্সাম্পল আছে এই মমৰ এক্সাম্পলটো যে মম এডাল যেতিয়া এনেকৈ জ্বলি থাকে এই মমডাল জ্বলি যোৱা যিটো প্ৰক্ৰিয়া সেইটো এটা ভৌতিক প্ৰক্ৰিয়াও হয় বা এটা ভৌতিক পৰিৱৰ্তনো হয় আৰু লগতে ই এটা ৰাসায়নিক পৰিৱৰ্তনো হয় এনেকুৱা কিয় হয় এইটো কিন্তু বহুত ইম্পৰ্টেন্ট তোমালোকৰ কাৰণে যে মম এডাল জ্বলি থকা প্ৰক্ৰিয়াটো বা মম এডাল জ্বলা পৰিঘটনাটো কিয় এটা ভৌতিক প্ৰক্ৰিয়াও হয় লগতে ৰাসায়নিক প্ৰক্ৰিয়াও হয় ইয়াত ভৌতিক প্ৰক্ৰিয়া বুলি ইয়াক কোৱাৰ কাৰণ এটাই যে এই মমডাল যেতিয়া জ্বলি থাকে এই মমডাল কি হৈ থাকে গলি গলি গৈ থাকে আৰু সেই গলি যোৱা যিখিনি বস্তু সেইখিনিও কি হয় মমেই হয় তাৰমানে মমখিনি মমেই হৈ আছে তাৰ পৰা বেলেগ পদাৰ্থ উৎপন্ন হোৱা নাই আমি যদি সেই এংগলটোৰ পৰা তাক চাওঁ তেতিয়াহলে কিন্তু তাৰ পৰিৱৰ্তে এই মমডাল যেতিয়া জ্বলি আছে মমডাল জ্বলি থাকোতে ই কাৰ্বন ডাই অক্সাইড গেছ উৎপন্ন কৰে
গতিকে তাত কি দেখা গৈছে যে সেই দহনৰ ফলত তাত এটা নতুন পদাৰ্থ উৎপন্ন হৈছে নতুন পদাৰ্থ যেতিয়া উৎপন্ন হয় কোনোবা এটা প্ৰক্ৰিয়াত বা কোনোবা এটা পৰিঘটনাত তেতিয়াহ'লে সেইটোকে আমি কি বুলি ক'ম এটা ৰাসায়নিক প্ৰক্ৰিয়া বা এটা ৰাসায়নিক বিক্ৰিয়া বুলি ক'ম সেইকাৰণে এনেকৈ মম এডাল জ্বলি যোৱা যিটো প্ৰক্ৰিয়া তাক আমি কি বুলি ক'ব পাৰোঁ ভৌতিক বুলিও ক'ব পাৰোঁ আৰু লগতে তাক আমি ৰাসায়নিক প্ৰক্ৰিয়া বুলিও ক'ব পাৰোঁ বা ৰাসায়নিক বিক্ৰিয়া বুলিও ক'ব পাৰোঁ ৰাসায়নিক প্ৰক্ৰিয়া বা ৰাসায়নিক বিক্ৰিয়া একেটাই কথা